হয় চাওক ইতিমধ্যে কামাখ্যা জংচনত যি 4 লাখ টকা এজন লোকৰ পৰা ব্যৱসায়ীৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লোৱাৰ যিটো এটা অভিযোগ আৰু সেই অভিযোগত 4জন আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কামাখ্যাৰ এই ঘটনা সন্দৰ্ভত গুৱাহাটী ৰেল ষ্টেচনত স্থিত যি চলতে চৰকাৰী ৰেল আৰক্ষী থানা সেই চৰকাৰী ৰেল আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰৰ ভিত্তিতে এই 4জন আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই ঘটনাটোৰ যিজন মাষ্টাৰমাইণ্ড আছিল নুৰ মহম্মদ নামৰ এজন আচলতে আৰু গৃহৰক্ষী জোৱান আৰু সেই গৃহৰক্ষী জোৱানজনে ইতিমধ্যে পলায়ন কৰিছে আৰু পলায়ন কৰি তেওঁ হাজোৰ তেওঁ ঘৰ আৰু সেই হাজোৰ ঘৰত ইতিমধ্যে তেওঁক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে যোৱা নিশা অভিযান চলিছে তাৰ সমান্তৰালকৈ দিনৰ ভাগতো অভিযান চলিছে কিন্তু এই অভিযান কালত দেখা পোৱা গৈছে যে তেওঁ নিজৰ বাসগৃহত তলা মাৰি তেওঁ সপৰিয়ালে ঘৰৰ পৰা তেওঁ ইতিমধ্যে উধাও হৈছে আৰু গুৱাহাটী কোনো বেৰেকত তেওঁ নাথাকে ইয়াৰ গুৱাহাটীত চাকৰি কৰে যদিও তেওঁ নিজৰ ঘৰৰ পৰা অহা যোৱা কৰি এই চাকৰি কৰিছিল আৰু চাকৰি কৰাৰ পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গৈছিল কিন্তু এই যিজন নুৰ মহম্মদ আৰু নুৰ মহম্মদে কিন্তু তেওঁ ঘৰত এতিয়া তাত যি বিশাল এক সম্পত্তিৰ অধিকাৰী হৈছে সেই সম্পত্তিৰ অধিকাৰী হোৱাৰ নুৰ মহম্মদক বিচাৰি ইতিমধ্যে তেওঁ বিভিন্ন স্থানতে তেওঁ ঘৰ ক্ৰয় কৰিছে মাটিয়ে ঘৰে একেলগে ক্ৰয় কৰিছে ঘৰৰ পৰা তেওঁ যিটো পৈতৃক ঘৰৰ পৰা কিছু দূৰত তাতো অভিযান চলিছে আৰু সেই অভিযান কালতো দেখা পোৱা গৈছে তেওঁ তাতো তলা বন্ধ কৰি থোৱা আছে অৰ্থাৎ আত্মগোপন গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আত্মগোপন কৰিছে ইতিমধ্যে নুৰ মহম্মদে আৰু নুৰ মহম্মদক বিচাৰি কামৰূপ আৰক্ষীৰ যিটো দল গৈছিল সেই কামৰূপ আৰক্ষীৰ দলটোৰ ভাষ্য অনুসৰি যে তেওঁলোকে নিজৰ পত্নীকো আচলতে নুৰ মহম্মদে ঘৰত ৰখা নাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভয়ত গতিকে এতিয়াও নুৰ মহম্মদক বিচাৰি বিভিন্ন স্থানত অভিযান অব্যাহত আছে তাৰ লগৰ যিকেইজন ইতিমধ্যে আমি স্ক্ৰীনত দেখুৱাইছো লগৰ জোৱান কেইজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কালি তেওঁলোকক আদালতত হাজিৰ কৰি 6 দিনৰ বাবে তেওঁলোকক নিজৰ জিম্মাত লৈছে চৰকাৰী ৰেল আৰক্ষীয়ে আৰু এওঁলোকৰ ভাষ্যত পোহৰলৈ আহিব যে 4 লাখ টকা যে তেওঁলোকে লৈছিল এই মুঠ 5জন লোকে সেই কোনে কিমান টকা ভগালে যেহেতু মাষ্টাৰমাইণ্ড নুৰ মহম্মদ আছিল নুৰ মহম্মদে সৰ্বাধিক ধন লোৱাৰ এটা আশংকা কৰিছে আৰক্ষীয়ে গতিকে বাকী ধনসমূহ কাৰ ভাগত কিমানকৈ পৰিছিল সেই কথা পৰৱৰ্তী পৰ্যায়ত জানিব পৰা যাব নুৰ মহম্মদৰ ঘৰ তালাচী যিখিনি খোলা আছিল তাত তালাচী চলাওঁতে একো পোৱা নাই আৰু তাৰ সমান্তৰালকৈ বেৰেকত এই বাকী গ্ৰেপ্তাৰ হোৱা আটাইকেইজন থাকে বেৰেকত গতিকে যিটো আৰক্ষীৰ বেৰেকত তেওঁলোক থাকে সেই বেৰেকটোতো অভিযান চলাইছিল সেই সময়ত কিন্তু গ্ৰেপ্তাৰ হোৱা আৰক্ষী কেইজনৰ পৰাও কিন্তু কোনো ধৰণৰ তেওঁলোকে ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই ধন্যবাদ জ্ঞাপন কৰিছো বিমল ভূষণ মহন্ত আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ